যি এটা কলডিলৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে কলডিলৰ পিটিকা, বইল পিটিকা। প্ৰথমতে মই গেছটো জ্বলাই পেলাই ইয়াত তাৱাখন বহাই ইয়াত শুকান বুট আৰু বাদাম কম পৰিমাণে দি এইখিনি শুকানকৈ ভাজি উলিয়াই থ'ম। এইখিনি ওলোৱাৰ পিছত মই কুকাৰত অলপমান পানী দি পিনে এই কলডিলটো দুডোখৰ কৰি কম পৰিমাণে দিব, নহ'লে মানে ফেটফেটীয়া হ'লে ভাল নালাগিব। 4-5টা হুইচেল দি ল'ব লাগিব। এতিয়া মোৰ এইকেইটা বইল হৈ গৈছে। এইখিনি মই এতিয়া উলিয়াই থ'ম। এইদৰে কটাৰী খুচি চাব আৰু এইদৰে টিপি চালে গম পাব সিজিছে। আৰু এতিয়া মই এই কলডিলটো ফালি লাহে লাহে সৰু সৰু মিহি মিহিকৈ এইদৰে কাটি ল'ম। গোটেইখিনি কাটি লোৱাৰ পিছত মই এই বুটখিনি এই গ্ৰাইণ্ডাৰত দি পিনে মই গুড়ি কৰি ল'ম। এতিয়া এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল, গুড়ি হ'ল। একদম গুড়ি কৰিব নালাগে, আধা গুড়া কৰিলে মানে ভাল লাগে চোবাই। এতিয়া মই পেনত অকণমান মিঠাতেল দি ইয়াতে নহৰু 4 ফুটামান ফালি ফালি সৰু সৰুকৈ দিছোঁ আৰু ইয়াতে অকণমান হালধি দিছোঁ তেলতে। এইখিনিৰ ওপৰত দি দিছোঁ ইয়াতে দিছোঁ কলডিলৰ ওপৰত দি দিছোঁ আৰু ইয়াত পিঁয়াজ, জলকীয়া আৰু নেমু টেঙা চেপি ইয়াতে এতিয়া বুটৰ গুড়িখিনি এইদৰে ছটিয়াই দিছোঁ। মোৰ এইখিনি ৰেডি হৈ গ'ল। আজিলৈ আহোঁ।